নমস্কাৰ। এটা আচৰিত নিউজ দেখা পালোঁ। মানে পাকিস্তানত বহুতবিলাক জাগাৰ নাম সলনি কৰি দিলে। মানে অৰিজিনেলি যি নাম আছিলে সেই নামত আকৌ নামকৰণ কৰিলে। কেইটামান মই এক্সাম্পল কৈ আছোঁ। যেনে ইছলামপুৰাৰ নাম হ'ল কৃষ্ণনগৰ, বাবৰি মছজিদ চকৰ নাম হ'ল জৈন মন্দিৰ চৌক, সুন্নত নগৰৰ নাম হ'ল চন্তনগৰ, মুস্তাফাবাদৰ নাম হ'ল ধৰমপুৰা। মানে এনেকুৱা ধৰণে তেওঁলোকে বহুত জাগাৰ নাম সলনি কৰিলে আগৰ নামলৈ। কথাটো শুনি অলপ আচৰিতো লাগিছে। ভাৰতবৰ্ষতো বিজেপি চৰকাৰ যেতিয়া আহিছিলে, চৰকাৰে বহুতবিলাক জাগাৰ নাম সলনি কৰিলে একদম আগৰ নামলৈ। যেনে গুৰগাঁৱৰ নাম গুৰুগ্ৰাম কৰিলে। তেনেকুৱা ঢেৰ উদাহৰণ আছে। আৰু এটা কথা আচৰিত দেই, এই যে নামবিলাক যে পাকিস্তানত সলনি কৰিছে, কোনেও কিন্তু বিৰোধ কৰা নাই। তাৰ আঁৰত কি অংক আছে নাজানো, কিন্তু আমাৰ দেশত যদি এনেকুৱা ধৰণে নাম সলনি কৰা হয়, কিমান যে লিবাৰেল ছেকুলাৰে ভুকিব ধৰিব হিচাপ নাই। কেইবছৰমান আগতে গুৱাহাটীতো বহুত জাগাৰ নাম সলনি কৰিছে। আৰু এতিয়াও অসমত বহুতবিলাক জাগা আছে যিবোৰ নাম একচুৱেলি পিছত দিয়া হৈছে, অৰিজিনেল নামবিলাক বেলেগ। এটা কিন্তু কথা দেই, কিছুমান জাগাৰ আগৰ নামবিলাক বেয়া আছিল, পিছত যিবিলাক নাম দিয়া হৈছে এইবিলাক অকণমান শুনিব ভাল। এটা মই এক্সাম্পল দি আছোঁ। গুৱাহাটী ক্লাবৰ ওচৰত থকা হেদয়তপুৰ বুলি যিটো জাগা আছে, সেইটোৰ অৰিজিনেল নাম আছিলে কুকুৰমুতা। গতিকে হেদয়তপুৰ নামটো ক'ব গ'লে শুনিব ভাল কুকুৰমুতাতকৈ। এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মোৰ এটাই উদ্দেশ্য, যিবোৰ জাগাৰ নাম জোৰ জবস্তি সলনি কৰা হৈছিল সেইবোৰ জাগাৰ নাম আকৌ সলনি কৰি আগৰ নাম আহিব লাগে। কিন্তু এটা কথা দেই, আগৰ নামবিলাক যদি অকণমান শুনিব বেয়া আছিল, তেতিয়াহ'লে নতুন নতুন যিবিলাক মহান ব্যক্তি আছে, যিবিলাক ব্যক্তি আমাৰ মাজত বৰ্তমান নাই, তেওঁলোকৰ স্মৃতিত নামকৰণ কৰাটো উচিত। যেনে ধৰক জুবিনদাৰ নামেৰে কিছুমান জাগা নামকৰণ হ'ব লাগে। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় অসম।